হা যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বিষয় তোক মই প্ৰথমে ঐতিহাসিক দৃষ্টিকোণৰ পৰা চাব বিচাৰিছো। ঠিক আছে। যে যিহেতু মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত এক এইটো কি কৈছিলে চিষ্টেমটো পলিগেমি এটা প্ৰথা চলি আছে ন? ভুল ধাৰণা বুলি নহয়, এইটো তেওঁলোকৰ প্ৰথা এটা চিষ্টেমে হৈ আছে ন, মানে এটা লাইক কি আছিলে এইটো কি কয়চোন, পৰম্পৰাই টাইপৰে ন সিহঁতৰ এইটো। তেওঁলোকৰ যি ল থাকে না হয় হয়। ঐতিহাসিক দৃষ্টিভংগীৰ পৰা চাব গলে দেখা যায় যে মুছলমান সম্প্ৰদায়ৰ লোকসকলে বহু বিবাহত বহু আগৰ দিনৰ পৰা মানে কি কয় মানে এংগেজ হৈ থকাটো কি কৈছে মানে জড়িত হৈ আছে মানে পলিগেমিৰ লগত জড়িত হৈ আছে। তেনে ক্ষেত্ৰত চাব গলে দেখা যায় যে সেইটো হয়তো এতিয়া মই কোৰাণ পঢ়িবহে লাগিব। ইমান তোক প্ৰব্লেমটো হৈছে, তোক সোধা হৈছে ডাইনামিক কনচেপ্টক লৈ, তই ঐতিহাসিক খুচৰি আছ। মই কৈছো যে এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিটো পদক্ষেপ লৈছে পলিগামী বেন কৰাটো, তাৰ লগত ৰাম মন্দিৰৰ যিটো প্ৰতিষ্ঠা আছে, প্ৰাণ প্ৰতিষ্ঠা বা ৰাম মন্দিৰৰ যিটো বিষয়, তাৰ লগত কিবা জড়িত হৈ আছে নেকি? হয়, আচ্ছা আচ্ছা। নাই মই বস্তুটো তাৰ পৰা লৈ আনিম মানে। তোৰ ওচৰত কোনে বহি থাকিব 1 ঘণ্টা কচোন? তোৰ এইটো অকল এইটো টপিক শুনিবলৈ তোক বেছি 10 মিনিট টাইম দিব। 10 মিনিটত তই কমপ্লিট কৰি শেষ কৰি দিব লাগিব। এইটো মই কম মানে ধৰা হয় যেনিবা মুছলমান সকলৰ মাজত যিটো পলিগেমি চিষ্টেমটো মানে ঐতিহাসিক দিনৰ পৰা বেছিকে দেখা যায় ন। সেইটো বাদ দে না, তই সেইটো নধৰিবি। তই মেইন তোক কুৱেশ্যনটো কেনেকে কৰিব চা। প্ৰথমতে তোক কব যে বিশ্ব শৰ্মাই ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে পলিগেমি বেন কৰাৰ, এইটো ভাল পদক্ষেপ নে বেয়া পদক্ষেপ, তই তাক টাৰ্গেট কৰিব লাগিব যে এইটো ভাল কাম কৰিলে নে বেয়া কাম কৰিছে। তাৰপিছত তোক প্লাছ সুধিছে যে ইয়াৰ ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ লগত কিবা কানেকশ্যন আছে নেকি, বিষয়টোৰ লগত কিবা কানেকশ্যন আছে নেকি। প্লাছ তই টাৰ্গেট কৰিব লাগিব যে যিটো পলিগেমি প্ৰথা, ই সমাজৰ যিটো সামাজিক ব্যৱস্থা আৰু সমাজৰ যি ইকনমিক ব্যৱস্থা, তাক অকমান তাক বহু পৰিমাণে প্ৰভাৱ পেলায়। কাৰণ এজন ব্যক্তিয়ে যদি 3 গৰাকী 4 গৰাকী বা 5 গৰাকী পত্নী লৈ নিজৰ সংসাৰ চলাবলগীয়া হয়, সেই সংসাৰখনৰ মানসিক আৰু আৰ্থিক আৰু যি এই পৰিৱেশ থাকে, সেয়া বেছি প্ৰডাক্টিভ নহয়, ৰাইট? মানে বহুত ভেৰি অফটেন সেই পৰিয়ালটো মানে কি হ'ব, চাফাৰ কৰিবলগীয়া হ'ব। বহুবোৰ বিষয়ত তেওঁলোকে প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব। প্লাছ তেওঁলোকৰ ল'ৰা ছোৱালী হ'ব, ৰাইট? আৰু এতিয়া যি ইণ্ডিয়াৰ তই জিডিপিক ইনক্লুড কৰিব পাৰ, ইণ্ডিয়াৰ যি ইকনমিক যি গ্ৰথ হয়, তাক আমি কাউণ্টাৰ বেলেঞ্চ কৰিবৰ কাৰণে আমি আমাৰ যি হিউমেন ৰিচোৰ্চ আৰু হিউমেন প্ৰডাকশ্যন, তাকো কণ্ট্ৰলত ৰাখিব লাগিব। চ' বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ডিচিজন লৈছে পলিগেমিক লৈ, ইটছ এ গুড মেটাৰ, বিকজ তেনেদৰে হৈ থাকিলে হয়তো আমাৰ সমাজখনে কাইলৈ এটা বেলেগ এটা পৰ্যায়ত গতি কৰিব পাৰে। আৰু সমাজৰ যিটো দৃষ্টিভংগী হ'ব, আমাৰ উঠি অহা জেনেৰেশ্যনটো, তেওঁলোকৰ দৃষ্টিভংগী সলনি হ'ব পাৰে। সমাজক লৈ, নিজৰ পৰিয়ালক লৈ, নিজৰ ঘৰখনক লৈ, ৰাইট? সেয়া অকল মুছলমান সকলৰ কাৰণে নহয়, যিটো পলিগেমি বেন কৰা হৈছে কেৱল মুছলমান সকলৰ কাৰণে নহয়, যিটো ডিচিজন, অকে? সি সামাজিকভাৱে গোটেই সমাজখনকে, গোটেই যি এটা কমিউনিটিভ আমাৰ ছচাইটি আছে না, হিন্দু হওক, মুছলিম হওক, শিখ হওক, ৰাইট, খ্ৰীষ্টিয়ান হওক, এই সকলোখিনিকে সামৰি লৈছে তেওঁলোকে, যাতে এই কামটো ৰিপিট কৰি নাথাকে। প্লাছ এতিয়া ৰাম মন্দিৰৰ সন্দৰ্ভত হৈছে, ৰাম মন্দিৰৰ লগত এই টপিকটো মই ভাবো কোনো ধৰণৰ কেনেভাৱে জড়িত নহয়, ৰাইট? ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে, সেইটো এটা মানুহৰ সেই ৰিজনটো মানুহৰ যি ভাৱনা, যি আবেগ অনুভূতি, তাৰ লগত জড়িত হৈ আছে। প্লাছ চৰকাৰৰ যি গভৰ্ণমেণ্টৰ বৰ্তমান যিখন গভৰ্ণমেণ্ট আছে, তেওঁলোকৰো কিবা পলিটিকেল বিষয় হ'ব পাৰে, সেইটো বিষয়ত মই নাযাওঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই ডিচিজনটোৰ লগত সেই বিষয়টো জড়িত হৈ আছে বুলি, কিবা জড়িত তাৰ লগত বিষয় আছে বুলি মই নাভাবো।
Okay. কাৰণ এইটো এই যিটো বেন পলিচি পলিগেমি বেন পলিচি এতিয়া নানিলেও পিছত হলেও আনিবই লাগিব কিন্তু এতিয়া বিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি লৈছে মানে ডিচিজনটো লৈছে যে এইটো ভাবি ডিচিজনটো লৈছে চাগে যদি এতিয়া লোৱা নহয় পিছলৈ হয়তো ই আৰু অকমান ইন্টেন্স হৈ যাব যাতে সমাজখনক এটা নতুন দিশ দেখুৱাব পাৰি তাৰ কাৰণে এনেকুৱা ধৰণৰ ডিচিজনবোৰ লোৱা হৈছে মই ভাবো আৰু এইটো চৰকাৰৰ এটা গুড গভৰ্ণমেণ্ট পলিচি মানে মেইন কথা হ'ল তই চৰকাৰৰ এগেইনষ্টতো ক'ব নালাগিব প্লাছ চৰকাৰক বেছিকে ফেভাৰো কৰিব নালাগিব কাৰণ তই যেতিয়া সেই ইণ্টাৰভিউ ছবিখনত বহি থাকিবি না তই এটা ষ্টুডেণ্ট না তোক এজন ষ্টুডেণ্ট হিচাপে এপ্ৰ'চ কৰিব না তোক এজন চৰকাৰৰ মানুহ হিচাপে এপ্ৰ'চ কৰিব তোক জাষ্ট এজন চিভিল চাৰ্ভেণ্ট হিচাপে সেই যি জুৰি থাকিব তেওঁলোকে চিভিল চাৰ্ভেণ্ট হিচাপেহে এপ্ৰ'চ কৰিব আৰু তই সেই আনচাৰো চিভিল চাৰ্ভেণ্ট হিচাপে দিব লাগিব তই যদি সেই ইতিহাস মেলি থাক ইতিহাস এনেকা আছিল ৰাম মন্দিৰ এনেকা আছিল কুৱেশ্যনটো শুনি লবি তেতিয়া মানে কি হব তেতিয়া তই সেই প্ৰফেচাৰে হৈ যাবিগৈ দেখোন আৰু এই ইতিহাস মেলি আছো তোক লেকচাৰ দিব কোৱা নাই না তোক জাষ্ট পইণ্ট অফ ভিউ দিছে জাষ্ট টাৰ্গেট দ্য পইণ্ট That's the thing. বঢ়িয়া thank you Welcome bro. মজা তই ভাল হৈছে বে তোৰ